সভাপতিত্ব কৰা পশ্চিম কোকৰাঝাৰ জিলা সমিতি মাননীয় সভাপতি ডাঙৰীয়া, সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ আমচুৰ মাননীয় সভাপতি আটাই শ্ৰদ্ধাৰ ৰেজাল্ট চৰকাৰ ডাঙৰীয়া, সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ আমচুৰ মাননীয় কাৰ্যকৰী সভাপতি আমাৰ আটাই শ্ৰদ্ধাৰ ইমতিয়াজ হুছেইন ডাঙৰীয়া, মোৰ প্ৰতিষ্ঠিত সাধাৰণ সম্পাদক নৱনিৰ্বাচিতভাৱে নিৰ্বাচিত কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়া, উপস্থিত আমচুৰ মাননীয় উপসভাপতি ৰাজ্জাকুল ইছলাম ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক। কিন্তু কাৰ্যসূচীত লিখা আছিলে অকল আমচুৰ মাননীয় সভাপতি ডাঙৰীয়া তাৰ চমু বক্তব্য, আমাৰ কাৰো বক্তব্য নাছিলে। তথাপি বেয়া দেখায়, তথাপি আপোনালোক ৰুচিসম্পন্ন যি আমচুৰ কেন্দ্ৰীয় সমিতি গোটেইকেইজন বিষয়ে পাতি আমি চেষ্টা আছোঁ। আমি নিশ্চয় মেছেজটো লৈ যাম। বিশ্বৰ বেছি দীঘলীয়াকৈ নকওঁ। নতুন জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দ্বাৰা অনুষ্ঠিত সংবৰ্ধনা অনুষ্ঠানৰ সভাৰ সভাপতি তথা জিলা সমিতিৰ সভাপতি, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাল্ট চৰকাৰ ডাঙৰীয়া, উপসভাপতি ৰেজাকুল ইছলাম ডাঙৰীয়া, সাধাৰণ সম্পাদক দ্বয় মিন্নাতুল ইছলাম কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়া, আমি প্ৰতিজনে ইয়াত উপস্থিত থকাৰ বাবে ইমান কম সময়ৰ ভিতৰত আপোনালোকে এই কাৰ্যসূচী লৈ ইমান সফলভাৱে যি ৰূপায়ণ কৰিলে তাৰ বাবে মই আপোনালোকক অভিনন্দন জনালোঁ। আৰু পূব কোকৰাঝাৰ জিলা সমিতিখনে এনেধৰণৰ কাৰ্যসূচী অনাগত দিনতো যে লৈ থাকিব সেইখিনি মই আশাবাদী। পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ এটা যদিও আগতে কোকৰাঝাৰ অবিভক্ত কোকৰাঝাৰ জিলাই বিভিন্ন সংগ্ৰামী নেতা এই ভূমিৰ পৰা অসমৰ মাজত কেন্দ্ৰীয় বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই আয়োজনকাৰী সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ সভাপতি ৰেজাল্ট চৰকাৰ ডাঙৰীয়া, আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ উপসভাপতি ৰাজ্জাকুল ইছলাম ডাঙৰীয়া, মোৰ প্ৰতিভা আমাক মাতি আনি যি ধৰণে আমাক সন্মান আৰু মৰম যাচিলে তাৰ কাৰণে মই কেন্দ্ৰীয় সমিতিৰ হৈ আপোনালোকক অশেষ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ আপোনালোকৰ এই অনুষ্ঠানটো আমাক এটা অতি কম সময়ৰ ভিতৰত আপোনালোকে আয়োজন কৰিছে, যিটো অতি কম সময়ৰ ভিতৰত যি ধৰণে আপোনালোকে শৃংখলাবদ্ধভাৱে আপোনালোকে এই অনুষ্ঠানটো আয়োজন কৰি দেখালে, এই প্ৰমাণিত কৰে যে পশ্চিম কোকৰাঝাৰ জিলা সমিতিখন এক হৈ আছে, শক্তিশালী হৈ আছে। গতিকে যিহেতু আপোনালোকে অতি কম সময়ৰ ভিতৰত আমাক সকলোকে যি সন্মান দিলে তাৰ কাৰণে মই পুনৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই যিহেতু নতুনকৈ সাধাৰণ সম্পাদকৰ পদবী আপোনালোকে মোৰ ওপৰত আস্থা ৰাখি মোক এই সাধাৰণ সম্পাদকৰ পদবীৰ দায়িত্বভাৰ অৰ্পণ কৰিছে, আপোনালোকৰ পৰা মই দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত যাতে অসমত আটাইতকৈ নিষ্পেষিত নিৰ্যাতিত জাতিবোৰ হৈ যাতে কাম কৰি যাব পাৰোঁ আপোনালোকৰ লগত একেলগে, তাৰ কাৰণে আপোনালোকৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰি মই মোৰ যুৱ বক্তব্য সামৰণি মাৰিছোঁ। আমচু জিন্দাবাদ, জয় আই।